Hello friends, welcome to my channel Gyan Prakash Assam. The Guwahati University B.Ed entrance or form fill up already start হৈ গৈছে মানে কালিৰ পৰা 6 জুলাইৰ পৰা start হৈছে আৰু last date হৈছে 21st জুলাই তো ইয়াৰ মাজতে আপুনি কৰিলে বেছি ভাল হয় ওকে লাষ্টৰ পিনে নকৰিব কাৰণ লাষ্টত বহুত প্ৰবলেম হৈ গৈ থাকে তো এটা ভিডিঅ'লে আমি ইয়াতে গোটেইখিনি স্টেপ মানে দেখুৱাই দিম আৰু আপোনাৰ নিজৰ মোবাইলত বা ল্যাপটপতে নিজে মানে এপ্লাই কৰিব পাৰিব ঠিক আছে তো প্ৰথম কথা যদি আপুনি গুৱাহাটী ইউনিভাৰ্সিটিৰ কাৰণে B.Ed এন্ট্ৰেন্স দিম বুলি ভাবিছে আৰু এতিয়ালৈকে কোনো মেটেৰিয়েলছ কিনা নাই তেনেহলে এই বুকছখন বাই কৰি ল'ব এটা PDF ফাইল হয় খুব ভাল ইয়াতে উইথ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ পেপাৰ আছে আপোনালোকৰ কাৰণে বহুত হেল্পফুল হ'ব কম সময়ৰ ভিতৰতে আপুনি খুব ভালকৈ প্ৰিপাৰেচন যদি কৰিব বিচাৰে এইখন লৈ ল'ব কাৰণ ইয়াতে MCQ বোৰ খুব ভালকৈ আৰু ইম্পৰ্টেন্ট MCQ দি আছে তো এতিয়া মানে আমি কেনেকৈ ফৰ্ম ফিল আপ কৰিব লাগে ফাৰ্স্ট অফ অল onlineGU.in লিখাৰ পিছত এনেকুৱা এটা সাইট আহিব মই ডেসক্ৰিপশনত লিংক দি দিম বাৰু তথাপি তো ইয়াৰ আহাৰ পিছত আমাৰ ইয়াতে লিখা আছে তলত চাব এপ্লিকেশনস ফৰ B.Ed এন্ট্ৰেন্স এক্সাম 2023 এটা ক্লিক হিয়াৰ টু এপ্লাই লিখা আছে জাস্ট ইয়াতে এপ্লাই কৰিব লাগিব তো মই ইয়াতে ক্লিক কৰিলো ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা আহি যাব আপোনালোকৰ যেটো লাষ্ট ডেট ইয়াতে দিয়া আছে মাস্টাৰ ডিগ্ৰী আছে PG এন্ট্ৰেন্সৰ গোটেইখিনি দিয়া আছে মই যেহেতু ইয়াতে B.Ed এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিম জাস্ট ইয়াতে ক্লিক হিয়াৰ লিখা আছে ইয়াতে ক্লিক কৰিম সো তাৰ পিছত ইয়াতে নিউ এপ্লিকেন্ট আৰু এক্সিস্টিং এপ্লিকেন্ট লিখা আছে ইয়াতে আপোনাৰ মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ ইয়াতে এন্টাৰ কৰিব লাগিব তো তাৰ পিছত ইয়াতে স্টাৰ্ট লিখা আছে এটা জাস্ট ক্লিক কৰিব তো ইয়াতে ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰ দিয়াৰ পিছত ইয়াতে চাওক এপ্লিকেন্ট ফৰ B.Ed এন্ট্ৰেন্স এক্সাম 2023 পাৰ্সোনাল ডিটেইলছ ইয়াতে দিব দিছে ফাৰ্স্ট অফ অল ইয়াতে আপোনাৰ নাম দিব আৰু মিডল নেম যদি থাকে দিব নহলে লাষ্ট নেম এন্ড দেন দা ক্যান্ডিডেট ইমেইল আইডি ফাদাৰ নেম মাদাৰ নেম তাৰ পিছত পেৰেন্টছ মোবাইল নম্বৰ যদি থাকে নহলে নিজটো দি দিব আৰু পেৰেন্টছ ইমেইল আইডি যদি থাকে দিব তাৰ পিছত ইয়াতে সিলেক্ট জেন্ডাৰ ইয়াতে জেন্ডাৰটো সিলেক্ট কৰিবা মেল ফিমেল ওকে তাৰ পিছত ইয়াতে আপোনাৰ ক্যাটাগৰী যেটো আছে কাষ্ট OBC SC ST যেটো প্লেন ST প্লেন তো ইয়াতে সিলেক্ট কৰিব জাস্ট তাৰ পিছত এই সাৰ্টিফিকেটখন এটা আপলোড কৰিব জাস্ট ইয়াতে লিখা আছে আপলোড আপলোড কৰাৰ পিছত ইয়াতে যেটো কাষ্ট যদি আৰু কিবা অপচনাল থাকে এটা লিখি দিব পাৰে আৰু আদাৰ ৰিলিজনস এটা লিখি দিব পাৰে ঠিক আছে তো তাৰ পিছত ইয়াতে নেশ্যনেলিটি ইণ্ডিয়ান অলৰেডি আহি গৈছে ডোমিসাইলটো অটোমেটিক্যালি আহি যাব আৰু তাৰ পিছত ইয়াতে আধাৰ নম্বৰটো ইয়াতে দিব লাগিব তাৰ পিছত ইফ ইউ আৰ ডিফাৰেন্ট এবল যদি ইয়েস দিব আৰু যদি নহয় তেনেহলে নো দিব ডু ইউ হ্যাভ বিলং টু EW ইয়া কিছুমান হদি আছিল যে EW ক্যাটাগৰী আছে না নাই ইয়াতে এবাৰ অপচন দিছে যোৱা বছৰ এনেকুৱা নাছিলে তো EW এনেকুৱা অপচনটো থাকিলে ইয়াতে ইয়েস দিব নহলে নো দিব ঠিক আছে তো তাৰ পিছত সেভ পাৰ্সোনাল ডিটেইলছত ইয়াতে ক্লিক কৰিব পাৰ্সোনাল ডিটেইলছ খিনি আমাৰ দিয়াৰ পিছত ইয়াতে আমাৰ যদি এড্ৰেছ ডিটেইলছ আহি যাব লাইক ইয়াতে এড্ৰেছ ডিটেইলছৰ প্ৰথমতে আছে আপোনাৰ ষ্ট্ৰীট বা ল্যান্ডমাৰ্ক বা ৱাৰ্ড নম্বৰ আপুনি ইয়াতে দিব পাৰে যিকোনো এটা টাউন বা ভিলেজ যেটো ভিলেজৰ নেম আছে এটো তাৰ পিছত ডিস্ট্ৰিক্ট তাৰপিছত ষ্টেট তাৰপিছত কান্ট্ৰি পিন নম্বৰ এটা দিব পাৰে আৰু যদি ইয়াতে এড্ৰেছ যদি আপোনাৰ সেম হয় তেনেহলে পাৰ্মানেন্ট এড্ৰেছ আৰু হেৰি এড্ৰেছটো সেম ইয়াতে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে গোটেইখিনি আমাৰ প্ৰিভিয়াছৰ পৰা ইয়াতে লৈ যাব তাৰপিছত যদি ইয়াতে সব ঠিক ঠাক আছে তেনেহলে ইয়াতে সেভ এড্ৰেছত জাস্ট ক্লিক কৰি দিব ওকে ইয়া সেভ ওকে তো এটা সেভ হৈ গল এতিয়া আমি ইয়াতে ফিল আপ কৰিব লাগিব ইউনিক আইডেন্টিটি ডিটেইলছ কিনি এটো ইউনিক আইডেন্টিটি ডিটেইলছ আমি ইয়াতে প্ৰথমতে ক্লাস 10 ৰ ৰোল নম্বৰ দিব লাগিব তাৰ পিছত ক্লাস 12 ৰ ৰোল নম্বৰ যোনটো আছে তো হেতু ইয়াতে মানে আমি বহাই দিব লাগিব আৰু ইয়াতে আৰু মাৰ্কশিটৰ আৰু যেটো সিৰিয়াল নম্বৰ আছে মাৰ্কশিট সিৰিয়াল নম্বৰ প্ৰত্যেকটো থাকে তো ইয়াতে বহাই সেভ নেক্সটত ক্লিক কৰি দিব তো সেভ নেক্সটত যদি আমি ক্লিক কৰি দিও ইয়াতে চাও তো এতিয়া আমাৰ প্ৰিভিয়াছ কোৱালিফিকেশন ডিটেইলছ খিনি দিব লাগিব ইয়াতে হায়াৰ সেকেন্ডাৰী আছে গ্ৰেজুৱেচন আছে HS আছে তো ইয়াৰ পৰা আপোনাৰ প্ৰথমতে যেহেতু সিলেক্ট কৰিব লাগিব HSLC মানে মেট্ৰিকটো সিলেক্ট কৰিব লাগিব ৰাইট তো মেট্ৰিক সিলেক্ট কৰাৰ পিছত স্ট্যাটাস পাস হয় তাৰ পিছত ইয়াতে দিব নালাগে সাবজেক্টটো কোন ইয়াৰ পাস কৰিছে এটা দিব লাগিব মাৰ্ক কিমান পালে অপটিন মাৰ্ক মানে কিমান আছিল মাৰ্ক মানে যেনেকৈ 600 ভিতৰ হৈছিল কিমান পাইছো তো হে মানে ইয়াতে দিব তাৰ পিছত এনেকা পাৰ্সেন্টেজ দিয়াৰ পিছত বোৰ্ড বা ইউনিভাৰ্সিটি সেৱা দি এড কৰি দিব এড কৰাৰ পিছত আমাৰ ইয়াতে চাওক HSLC হৈ গল এতিয়া HS মানে হায়াৰ সেকেন্ডাৰী খিনি দিব লাগিব এটা মানে হায়াৰ সেকেন্ডাৰী ডিটেইলছ খিনি ইয়াতে দিবা স্ট্যাটাস যেটো পাস হয় সাবজেক্ট মানে স্ট্ৰীম টু আৰ্টছ আছিল পাস গোটেইখিনি ডিটেইলছ দিয়াৰ পিছত হেশটেগ দি এড কৰি দিব তো ইয়াতে এড ওকে কৰিব ওকে কৰাৰ পিছত এতিয়া আমাৰ আছে এটা দুইখন
হৈ গ'ল ইয়াতে ওকে হাই সেকেন্ডাৰী আৰু মেট্ৰিক হৈ গ'ল এতিয়া আমাৰ গ্ৰেজুৱেশ্যনটো এড কৰিছোঁ এটা গ্ৰেজুৱেশ্যনত ইয়াতে চাওক মানে কি গ্ৰেজুৱেশ্যন মাৰ্কছখিনি দিব লাগিব মেক্সিমাম মাৰ্ক মেজৰ ছাবজেক্টৰ কিমান আছিলে মাৰ্ক কিমান পাইলে মেক্সিমাম মাৰ্ক যিটো কি কয় জেনেৰেল ছাবজেক্টৰ তাৰপিছত এনেকুৱা গোটেই দিয়াৰ পিছত সেভ এণ্টাৰ নেক্সট কৰি অ'কে ক্লিক কৰিব ওকে শ্বৰ্টকাট কৈ দি আছোঁ কাৰণ ইয়াতে আপোনালোকে জানে ওকে তাৰপিছত ইয়াতে কোৰ্চ এপ্লাই আমি B.Edৰ কাৰণে কৰি আছোঁ সেইকাৰণে B.Edটো হেৰি কৰাৰ পিছত এপ্লাই দিব তো ইয়াতে হৈ গ'ল এতিয়া আমাৰ ইয়াতে যেটো চেণ্টাৰটো সেইটো চেণ্টাৰ সিলেক্ট কৰিব লাগিব যাৰ যোনটো চেণ্টাৰ হয় ওচৰত সেইটো সিলেক্ট কৰাৰ পিছত ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব ইয়াতে 500 KB ৰ ওপৰত হ'ব নালাগিব যেনেকুৱা ৰিসেন্ট পাছপোৰ্ট সাইজ ফটো ইয়াতে আপলোড কৰিব আপলোড ঠাইত ক্লিক কৰিলে আপোনাৰ ডেস্কটপ বা মোবাইলত লৈ যাব যেটো গেলাৰীত আছে তাৰপিছত ইয়াতে সিগনেচাৰটো এইটো 500 K ৰ ওপৰত হ'ব নালাগিব চুজ ফাইলত ক্লিক কৰি কেনে আপলোড কৰি দিব লাগিব ঠিক আছে চুজ ফাইল ক্লিক কৰিব আৰু আপলোড কৰিব তেনেহলেহে আপলোড হ'ব নহলে কিন্তু ইয়াতে আপলোড নহয় তাৰপিছত ডেট অফ বাৰ্থ এটা ডেট অফ বাৰ্থ বা আধাৰ মানে হেৰি আছে আপোনাৰ এডমিট কাৰ্ডত যিহেতু হেৰি আছে ডেট অফ বাৰ্থ তো এইটো এডমিট কাৰ্ডটো ইয়াতে আপলোড কৰিব পাৰে তাৰপিছত লাষ্ট বা ফাইনাল যেটো সেমিষ্টাৰৰ যেটো মাৰ্কশিট আছে সেইটো দিব যেহেতু কিছুমানৰ 5th সেমৰ এক্সামৰ ৰিজাল্টটো দিয়া নাই হোনা পাইছো সো এই কাৰণে ইয়াতে 4th সেমিষ্টাৰৰ হেৰিটো দিব পাৰে ঠিক আছে তো গুটেইখিনি ইয়াতে দিয়াৰ পিছত সাবমিট বটমত ক্লিক কৰি কেনে পিছত এনেকুৱা আপোনাৰ যেটো এন্ট্ৰেন্সৰ পেমেন্ট ডিটেইলছখিনি ইয়াতে আহি যাব বা ইবাৰ তো 2000 টকা দিছে যোৱা বছৰতকৈ বহুত বেছি দিছে এটা 2000 টকা ইয়াতে আপুনি পে কৰিব লাগিব তো গোটেই ডিটেইলছখিনি ইয়াতে মানে আহিছে তো ইয়াতে দিয়াৰ পিছত তাৰ পিছত যোনটো আমাৰ হেৰি আছে ক্লিক হেয়াৰ টু পে ইয়াতে মানে ক্লিক হেয়াৰ টু পে ক্লিক কৰি ইয়াতে আপোনাৰ যেটো হেৰি পেমেন্ট বটন আছে তাতে যাব লাগিব তো ইয়াতে পেমেন্টৰ হেৰিটো ক্লিক কৰাৰ লগে লগে এটা লোডিং হৈ আছে পেমেন্ট যেটো ফাইলৰ তো ইয়াতে চাওক এটা পেমেন্ট হ'ব ইয়াতে পেমেন্টৰ পেমেন্ট গেটৱেখিনি ইয়াতে খোল খাই গৈছে আপোনাৰ কোনটো দি পেমেন্ট কৰিব বিচাৰে UPI গুগল পে আছে ফোন পে আছে বহুত পেমেন্টৰ হেৰি আছে তো এখিনি হোৱাৰ পিছত আমাৰ পেমেন্ট কৰাৰ পিছত ইয়াতে এটা হেৰি বটন আহিব পেমেন্ট হোৱাৰ লগে লগে ইয়াতে গো বেকত মানে আমাৰ যাব লাগিব যদি আমি গো বেকত ইয়াতে ক্লিক কৰো তেনেহলে আমাৰ ইয়াতে যেটো মেইন হেৰি আছে ইয়াতে লৈ আহিব ওকে তো আফটাৰ পেমেন্ট তো পেমেন্ট হোৱাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস খোল খাব যত আপোনালোকে ইয়াতে দেখিব পাইছে যে এপ্লিকেশনস ফৰ আৰু এন্ট্ৰেন্স এক্সাম 2023 ইয়াতে ফৰ্ম ষ্টেটাস ইয়াতে আছে তাৰ পিছত ইয়াতে পেমেন্ট ষ্টেটাস আছে ফৰ্ম ষ্টেটাসত ইয়াতে ডাউনলোড যেটো ফাইল লিখা ফৰ্ম আছে আৰু ডাউনলোড যেটো পেমেন্ট ৰিসিপ্ট লিখা আছে তো ইয়াৰ পৰা আপোনালোকে দুটা ডাউনলোড কৰি ইয়াতে ৰাখি দিব ঠিক আছে তো এইখিনি আছিল ভিডিওটি ইয়াতে খুব মানে কি শৰ্টকাট ভাবে আমি দেখুৱাইছে ইমান ডিটেইলছত যোৱা নাই তো যদি ভাল লাগিছে ভিডিওটি শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব